Hello and welcome to everyone to Severe Physics Classes. আজি আমি কিউ ল'ম এটা চাৰ্জৰ কাৰণে চাৰ্জ আছে কিউ সেই চাৰ্জটোৰ কিউৰ কাৰণে কিমান ফ্লাক্স পাছ হয় থ্ৰু দ্য ডিস্ক কিমান ওলাই তাক আমি ক্যালকুলেট কৰিম এই ডিস্কখন যদি তুমি এনেকৈ কোন দেখা চোৱাচোন এনেকৈ চালে তুমি ভিজুৱেলাইজেশ্যন বেছি ভাল হ'ব তোমাৰ দেখাত কেনেকুৱা লাগে এটা কোন টাইপ লাগে হয়নে তো এইটোৰ কাৰণে মই কি কৰিম কি হয় এইটো তুমি এনেকৈ কোন টাইপে বনাব পাৰা তোৰ ভ্যালুটো একেই আহে হা ফ্লাক্সৰ যিটো তোমাৰ কি হয় এক্সপ্ৰেছন আহিব এক্সপ্ৰেছনটো তোমাৰ একে আহিব তো আজি মই এইটো এটা ডিস্কৰ কাৰণে তাৰ সামথিং ডিসটেন্সত কিবা এটা ডিসটেন্স লম ধৰি লৈছো মই x ডিসটেন্সত কি আছে চেণ্টাৰৰ পৰা x ডিসটেন্সত এটা কিউ চাৰ্জ আছে তো এই চাৰ্জটোৰ কাৰণে কিমান ফ্লাক্স ইয়াৰ মাজেৰে যাব এইটো মই উলিয়াম ধৰিলো এখন ডিস্ক আছে যাৰ ৰেডিয়াস r ইয়াতে ডিসটেন্স চাৰ্জ কিমান আছে কিউ আছে ঠিক আছে তো এতিয়া ইয়াতে মই ডাইৰেক্টলি এনেকে ই আৰু তাৰ এৰিয়াটো উলাই পেলাই মাল্টিপ্লিকেট ডট প্ৰডাক্ট কৰিলে পাম জানো না পাও কাৰণ ইলেক্ট্ৰিক ফিল্ড কেও প্ৰত্যেকটো পইণ্টত বেলেগ বেলেগ কাৰণ কিউজ পইণ্টৰ পৰা ইয়ালৈকে ডিসটেন্স বেলেগ ইয়ালৈকে ডিসটেন্স বেলেগ প্ৰত্যেকটো পইণ্টত ডিস্কনৰ কেও বেলেগ বেলেগ ডিসটেন্স হ'ব তো ডিসটেন্স বেলেগ হ'লে ইলেক্ট্ৰিক ফিল্ডটো বেলেগ হ'ব আৰু লগতে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো এইখিনি জাগাত হ'ব তোমাৰ কেনেকুৱা ধৰিলো মই এনেকুৱা এইখিনি জাগাত কেনেকুৱা হ'ব ডাইৰেক্ট চোৱা এই ডিস্কখনটো তোমাৰ এনেকৈ আছে ন এখন তোমাৰ ডিস্কখন তো ইয়াৰটো এৰিয়া ভেক্টৰটো সদায় কেনেকুৱা আছে এনেকৈ পাৰপেণ্ডিকুলাৰ আছে এইটো এৰিয়া ভেক্টৰ হয়নে তো এৰিয়া ভেক্টৰৰ ইলেক্ট্ৰিক ফিল্ড কেইডাল চোৱা কি আছে বেলেগ বেলেগ এংগল কৰি আছে চ' যেহেতু ইউনিফৰ্ম এংগল আৰু ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড নহয় তো আমি ডাইৰেক্টলি কি কৰিব নোৱাৰোঁ সবৰে কাৰণে সেম ইলেক্ট্ৰিক ফিল্ড বা সেম এংগল ল'ব নোৱাৰোঁ ইয়াৰ কাৰণে মই কি কৰিব লাগিব এটা স্মল পাৰ্টৰ কাৰণে উলিয়াই পেলাই কি কৰিম তাক আমি ইন্টিগ্ৰেট কৰিম এতিয়া আমি জানো যে এটা এই ডিস্কখনৰ যদি মই সৰু সৰু পাৰ্ট কৰোঁ ঠিক আছে এখন ডিস্ক আছে এই ডিস্কখনৰ মই সৰু পাৰ্ট এটা কাটি পেলাই লৈ গুচি আহোঁ ঠিক আছে তেতিয়া মই কি পাম এনেকুৱা এটা ৰিং পাম তো মই কি ল'লো এটা এনেকুৱা এটা ৰিং ল'লো ঠিক আছে একদম সৰু ৰিং এটা ল'লো আৰু এই ৰিং এনেকুৱা ৰিঙেৰে কি হৈ আছে এনেকুৱা বহুত কেইটা ৰিঙেৰে তোমাৰ কি হৈছে এখন ডিস্ক তোমাৰ গঠিত হৈ আছে ঠিক আছে তো এটা এলিমেণ্টাৰী ৰিং মই কনচিডাৰ কৰিলোঁ যাৰ ধৰি ল'লো মই ৰেডিয়াছ ল'লো স্মল r আৰু থিকনেছটো মই লৈছো তাৰ dr থিকনেছ লৈছো মই তাৰ dr এতিয়া এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা হ'ব ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশ্যন তোমাৰ এনেকুৱা ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশ্যন হ'ব এইটো ঠিক আছে আৰু এংগল ল'লো মই এইটো আলফা চোৱা এই ৰিংটো তুমি যিমান ডাঙৰ লোৱা এই আলফাটো কি হ'ব বাঢ়ি গৈ থাকিব যিমান সৰু লোৱা এই আলফাটো তোমাৰ কি হ'ব সৰু হ'ব তো এই আলফাটো মোৰ চইজ হয় মই কিমান বেছি ল'ব কিমান কম লওঁ ঠিক আছে এতিয়া চাওঁ যে এইটো আলফা হৈ আছে ঠিক আছে আৰু এই এৰিয়াখন আছে মই এনেকৈ প্লেচ কৰিছোঁ হ'ল তো এইটো এৰিয়াৰ কাৰণে এৰিয়া ভেক্টৰটো এনেকুৱা যে তোমাৰ কিটা এৰিয়া ভেক্টৰ এইটো মই ল'লো ডি এ বুলি ক'লোঁ মই হ'ল তো এইটো যদি আলফা হয় তো অবভিয়াছ তোমাৰ কি হ'ব এইটো তোমাৰ আলফা হ'ব এতিয়া মোক লাগে এই যিটো মই এলিমেণ্টাৰী ৰিং লৈছিলোঁ তাৰ মোক এৰিয়াটো লাগে এৰিয়া কিমান হ'ব এই এলিমেণ্টাৰী ৰিংটোৰ এৰিয়া চাওঁ ইয়াক যদি মই কাটি পেলাই বাহিৰত ওলাই লৈ আহোঁ কেনেকুৱা পাম মই এটা এনেকুৱা পামনে যাৰ লেন্থটো কিমান হ'ব তাৰ চাৰ্কামফাৰেন্স টুৱাইচ পাই r আৰু তাৰ থিকনেছ কিমান হ'ব dr তো ইয়াৰ এৰিয়া কিমান হ'ব টুৱাইচ পাই r ইনটু dr হ'ব এইটো মোৰ কি হ'ব তাৰ এৰিয়া পালো তো মই এৰিয়া জানিলো আৰু কি জানো মই তাৰ এংগল কম পালো কাৰ কাৰণে মাজৰ ইলেক্ট্ৰিক ফিল্ডৰ এৰিয়াৰ মাজৰ তো এটা মই কি ওলাব পাৰিম ফ্লাক্স ওলাব পাৰিম কাৰ কাৰণে এই এলিমেণ্টাৰী ৰিংটোৰ কাৰণে মই কি ওলাম ফ্লাক্স ওলাম তো এলিমেণ্টাৰী সৰু ৰিং সেই ৰিংটোৰ কাৰণে ফ্লাক্সটো মই কি লিখিম d phi ফৰ ফ্লাক্স ফৰ দা এলিমেণ্টাৰী ৰিং কিমান হ'ব এই ভ্যালুটো ইলেক্ট্ৰিক ফিল্ড dA then cos of angle between them cos alpha এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান এতে কোৱাচোন এইটো মই ইকুৱেশ্যন 1 দি থলো ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এইটো x এইটো r তো এই পইণ্টৰ পৰা এই এলিমেণ্টলৈকে ডিসটেন্সটো কিমান হ'ব √r² + x² হ'ব হয়নে এইটো r এইটো x এইটো কিমান হ'ব √r² + x² তো ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব 1/4 পাই epsilon q divided by distance square মানে কিমান হ'ব r² plus x² হ'ব ইলেক্ট্ৰিক ফিল্ড পালো এৰিয়া পালো তো এইখিনি মই ইকুৱেশ্যন 1 ত পুট কৰিম তো ইকুৱেশ্যন
সেট কৰি দিয়া খিনি ইকুৱেশ্যন 1 ত মই পুট কৰা কি পাবা d phi is equal to 1 by 4 pi epsilon naught q तो मैं d phi কিমান পালো 1 by 4 pi epsilon naught q by root over to আসলে স্কয়ার হৈ গল তো x square plus r square twice pi r dr cos alpha এটা cos alpha to কি cos alpha ভ্যালু মই ডায়াগ্রামৰ পৰা ওলাব পাৰিম cos alpha মানে কি হ'ব p মানে কি আছিল b by h মানে কি হ'ব x divided by root over আৰু ইয়াৰ পৰা মই cos alpha ভ্যালু কিমান পাও x divided by root over r square plus x square ভ্যালু পুট কৰা d phi is equal to কিমান হ'ব তো আমি cos alpha ভ্যালু পুট কৰিলো x divided by root over x square plus r square এতিয়া চোৱা তোমাৰ কি কি কেনসেল যায় পাই পাই যায় আছে 2 ৰে 4 যায় আছে লাষ্টত থাকিব কি q by 2 epsilon naught twice per r dr থাকিব দেন x এটা থাকিব r dr থাকিব আৰু এটো কি হ'ব x square ৰ ওপৰত পাই 2 এটোৰ ওপৰত পাৰ আছে 1 এটোৰ ওপৰত পাৰ আছে হাফ তো কিমান হ'ব x square plus r square but 3 by 2 এটো মই কাৰ কাৰণে পালো এই স্মল ring টোৰ কাৰণে পালো এতিয়া মই কি কৰিব লাগে গোটেই ডিস্কখনৰ কাৰণে ওলাব লাগিব তাৰ কাৰণে মই কি কৰিম ইন্টিগ্ৰেট কৰিম ঠিক আছে তো ফৰ দ্য হোল ডিস্ক কি হ'ব phi is equal to integration of d phi মানে integration of qx 2 epsilon naught r dr x square plus r square divided by 3 by 2 এতিয়া মই চাও এটা কি কি কনস্ট্যান্ট আছে q কনস্ট্যান্ট আৰু এই x2 তুমি ৰিংটো যিমান ডাঙৰলৈ যিমান সৰুলৈ চেণ্টাৰৰ পৰা এই চাৰ্জৰ ডিসটেন্স কনস্ট্যান্ট বাহিৰত লৈ আহা 2 কনস্ট্যান্ট epsilon কনস্ট্যান্ট থাকিল কি r dr r square plus x square plus r square 3 by 2 এটা এনেকুৱা ইন্টিগ্ৰেশন আমি কেনে কৰো আমি কি কৰিব লাগিব ইয়াত সাবস্টিটিউট কৰিব লাগিব কাক এইটো কাক সাবস্টিটিউট কৰিম x square plus r square মই t square সাবস্টিটিউট কৰিম তো ইয়াক যদি মই দুইফালে বোথ সাইড কি কৰো ডিফারেন্সিয়েট কৰো কি পাম মই twice r dr twice t dt তো r dr মই কি পুট কৰিব পাৰো ঠিক আছে তো 2 ক্যান্সেল কৰা মানে মই কি পালো r dr ৰ জায়গাত মই কি পুট কৰিব পাৰো t dt পুট কৰিব পাৰো যদি বাকিখিনি প্ৰসিড কৰি চাও কি হ'ব ইয়াতে আৰু এটা কথা আছে ইয়াত লিমিটটো কি হ'ব লিমিটটো মই পুট কৰা নাই তেলকে লিমিটটো লক কৰি দিও চোৱা ইয়াতে r টো ভেৰিয়েবল ন r টো কোৰ পৰা কলৈকে হ'ব পাৰে ৰিংটো যিমান সৰু বহুত যদি সৰু হয় ৰিংটো হয়তো 0 হ'ব পাৰে এই r ৰ ভ্যালুটো এনেকুৱা সৰু হৈ গলে 0 হ'ব আৰু ডাঙৰ হলে ম্যাক্সিমাম কিমান হ'ব ক্যাপিটাল r হ'ব মানে লিমিট কি হ'ব 0 ৰ পৰা ক্যাপিটাল r তো এতিয়া চোৱা যেতিয়া মই কি কৰিলো এই r ক সাবস্টিটিউট কৰিলো কি হেৰে ইখিনি সাবস্টিটিউট কৰিলো কি হেৰে মই t স্কয়াৰ তেতিয়া তোমাৰ লিমিটৰ ভ্যালুটো চেঞ্জ হ'ব এতিয়া মই এতিয়া r dr ৰ জায়গাত t dt ইউজ কৰিম তেতিয়া মোৰ লিমিটৰ ভ্যালুটো চেঞ্জ হৈ যাব কিয় যেতিয়া চোৱা ইখিনি চোৱা যেতিয়া r is equal to 0 হ'ব t is equal to কিমান হ'ব x হ'ব ন r যদি 0 হয় t is equal to x হ'ব আৰু r যদি ক্যাপিটাল r হয় then t is equal to root over r square plus x square হ'ব হয় r square plus x square হ'ব তো আমাৰ কি হ'ব লিমিট টু 0 যেতিয়া r ভ্যালু 0 আছিল লিমিট কিমান হ'ব x যেতিয়া ক্যাপিটাল r হ'ব লিমিট কিমান পুট কৰিম মই root over r square plus x square পুট কৰিম তো এতিয়া ইন্টিগ্ৰেশনটো কৰো তো কি কৰিলো মই r dr ৰ জাত কি পুট কৰিলো t dt আৰু x square r square জাত কি পুট কৰিলো মই t square পুট কৰিলো তো কি হ'ব আৰু লিমিটটো কি হ'ব যেতিয়া 0 আছিল x হ'ব যেতিয়া ক্যাপিটাল r হ'ব root over কি হ'ব r square plus x square হ'ব ঠিক আছে নেক্সট স্টেপত কি কৰিম স্কয়াৰ আৰু ইয়াতে কিমান আছে 1/2 কেনসেল হ'ব অনলি কি হ'ব তলত t কিউব থাকিব তো তুমি ইয়াতে t কিউব হ'ব ওপৰত t আছে তো কেনসেল যায় কি হ'ব 1/t স্কয়াৰ হ'ব এটা 1/t স্কয়াৰৰ ইন্টিগ্ৰেশনটো কি হ'ব চাও এখিনি ইৰেজ কৰিব পাৰো এখিনি নোট কৰা হৈছে চাগে তো এতিয়া চোৱা
1/t² মানে ইয়াৰ ইন্টিগ্ৰেশনটো কি হ'ব qx 2ε0 মানে t টো ওপৰত কোনোবা এনেকৈ লিখিব পাৰে যদি ইয়াত কনফিউজ লাগিছে t টু দি পাৱাৰ -2 হ'ব t টু দি পাৱাৰ -2 ইন্টিগ্ৰেশন কিমান হ'ব -1/t হ'ব ঠিক আছে -1/t and লিমিট কিমান আপাৰ লিমিট r² plus x² তো লোৱাৰ লিমিট আছে তোমাৰ লোৱাৰ লিমিট x তো লিমিট পুট কৰা কি পাবা qx 2ε0 -2 বাৰ বাহিৰলৈ লৈ আহিলো পিছত ভিতৰত সোমাই দিম 1/√over কি হ'ব r² plus x² minus 1/x এটো তুমি কি কৰা x টো ভিতৰত সোমাই দিও আৰু মাইনাস টো ভিতৰত সোমাই দিও কি আহিব q/2ε0 x cancel যাব 1 হৈ যাব then minus x divided by √over r² plus x² হ'ব তো এটোৰ ভ্যালু কিমান হ'ব q/2ε0 1 minus এতিয়া cos alpha মানে কিমান পাইছিলো x divided by r² plus x² পাইছিলো তো কিমান হ'ব এটো কি হ'ব মানে ডিস্কখন তোমাৰ এনেকৈ আছিল ন এটা যেনেকৈ পাইছিলো মই cos alpha মানে x by small r/over r² plus capital small x² তো ইয়াত ঠিক তেনেকৈ টি হ'ব ইটো তুমি থিটা বুলি লোৱা এটা এংগল তুমি থিটা বুলি লোৱা এটো তোমাৰ ফাইনাল ৰেডিয়াসটো আছিল r এটো তোমাৰ আছিল কিমান x তো কি হ'ব এটো cos of theta হ'ব মানে এই পয়েন্টটোৱে মানে চাৰ্জটো যেটো পয়েন্টত আছিল সেই পয়েন্টৰ পৰা ডিস্কখনৰ একদম আউটাৰ মোস্ট সাইডলৈকে যেটো এংগল হ'ব সেই এংগলটো হ'ব তোমাৰ ইয়াতে এই থিটাটো হ'ব ঠিক আছে তো ফাই কিমান পালা q/2ε0 1 minus cos theta ঠিক আছে কিন্তু এটা কথা মনত ৰাখিবা এই ফৰ্মুলাটো কাৰ কাৰণে হৈছে চোৱা এই যে কোণটো হৈছে এনেকুৱা এই কোণটো ইখিনিত যেটা থাকিব চাৰ্জটো তেতিয়াহে কিন্তু হ'ব হা চাৰ্জটো যদি তোমাৰ এই কোণটোৰ চেণ্টাৰত থাকিব বা এজত থাকিব এজত থাকিব তেতিয়াহে তোমাৰ এই ফৰ্মুলাটো হ'ব ভিতৰত বা ইয়াৰ বাহিৰত হ'লে কিন্তু নহ'ব হ'ল তো আজিলৈকে এইখিনিয়ে থ্যাংক ইউ